কিবা এটা কৈ থকাৰ মাজত মাত দিলে যে ৰিদমটো ব্ৰেক হয় তুমি নাজানা নেকি? কি ৰিদমটো ব্ৰেক হয়? এই ষ্টুডেণ্টখিনিয়ে তোমাৰ কথা কিমান বেয়াকে কৈছে গম পোৱা? কি কৈছে? ব্যৱহাৰ বেয়া বুলি কৈছে। প্ৰশিক্ষকৰ ঘৈণীয়েকনো এনেকুৱা হ'ব লাগেনে? এনে প্ৰশিক্ষকটো ওলাইছে দেখা নাই? বান্দৰে নাৰিকলৰ মূল কি বুজি পাবা? মুঠতে মোৰ ঘৰত এইবোৰ নচলিব। কাৰ ঘৰ? আপোনাৰ স্কুল খুলিবলৈ এইখন ঘৰত যিমান অধিকাৰ আছে বন্ধ কৰিবলৈও মোৰ সিমান অধিকাৰ আছে। মুঠতে মই বন্ধ কৰিহে এৰিম। হাতবিলাক চিটচিটাই আছে মা এখাও বজাই দিম মই তোক। এতিয়া ভগৱানক পাবলৈ আমি কি কৰিব লাগিছে? ভক্তি কৰিব লাগিব। গা পা ধুই আহিছো, ভাত পানী পোৱা মাৰি আহিছা। পুথি পঢ়াৰ আগত ভাত খাব নাপায় নহয়। একদম নাপাইছো। সেইকাৰণে আজি মই ভাত চাত নবনাইছো। ৰাতিৰ ভাত আছে ৰাতিপুৱাই মাৰি দিছো আৰু গা পা ধুই পুথি পঢ়িবলৈ আহিছো। তেতিয়া ভগৱানে দুখ নধৰিছে। ভাল কথা ক'লে বাপ। মানে পুথি পঢ়িলেও ভগৱানক পাইছা আৰু নাম গালেও ভগৱানক পাইছা। পুথি পঢ়িলে পুথি শুৱে শুৱে ভগৱান নামি আহিছে, নাম গালে নাম গাগে ভগৱান নামি আহিছে। মুঠতে আমি দুটাই যেন ভগৱানক পোৱাই দিছো আৰু এতিয়া আৰম্ভ কৰিছো। হাবি বাইছো অকমান পলম হ'ল দেই। ভুল ধুই আছে। বেছি কণী এডাল আনি পেলাই গোটেই খাও খাওক লগাই দিওঁ নেকি চাহ? নেপায় অভদ্ৰ। তেতিয়াহ'লে আৰম্ভ কৰোঁ। কৃষ্ণ। যোৱাকালি যি ভাগ ক্লাছ হৈ গ'ল তাতে এজন ভক্তই বৰ সুন্দৰ কথা এটা ক'লে যে পুথি পঢ়িবলৈ কিন্তু আমাৰ উশাহ দীঘল হ'ব লাগিব। আমি তাৰ এটা প্ৰেক্টিচ কৰোঁ। আমি চবেই উশাহটো ল'ম। মই নোকোৱালৈকে ধৰি ৰাখিবা। মই যেতিয়া কম তেতিয়া আকৌ উশাহটো এৰি দিলেই হ'ল। কেনেকে কৈ মোক চাই যাবা? তেতিয়া মানে আমাৰ এই লাংটোৰ কেপাচিটিটো বাঢ়িব দীঘলীয়া সুৰ দিবৰ কাৰণে দেই। দিয়ক আৰম্ভ কৰক। উশাহটো টানক। মই নোকোৱালৈকে নেৰিব। এইফালে আহক। এই চব মানে এখেতৰ কি হ'ল? এখেতৰ কি হ'ল? আহকচোন বাপ আহকচোন। উশাহটো এৰিবলৈ হাক দিছিলে যে। হেঁচি দে। বাপ প্ৰভু আহকচোন। হেৰি বাপ বাপ আহকচোন। কি হৈছে? হেৰি আজিলৈ ক্লাছ ছুটি দি দিলো। আজিয়ে নহয়, চিৰদিনৰ বাবে ছুটি। কিয় ছাৰ? চুপ বোলা। তেওঁ লোকক তেনেকে ক'ব নালাগিছিল নেকি? মোৰ ষ্টুডেণ্ট আছিল। চুপ থাকক। আৰু তই ইয়াত কি কৰি আছ? যাওক, কাপোৰ বান্ধক। কিয়? শিলচৰ যাব লাগিব। মই মৰি গ'লেও নাযাওঁ ছাৰ। যাব লাগিব। তাৰ এই চুচুৰাই নি পেলাই থৈ আহক দেচোন। তইতো ভালে পাৱ মই গুচি গ'লে। চুপ থাকক। বৌ, তাৰ আপুনি তেওঁৰ সকলো কাপোৰ আজি পেকিং কৰক। মই এতিয়া ষ্টেচন গৈ ৰেলৰ টিকেট কাটি আনিম। কালি ৰাতিপুৱাই গৈ মই শিলচৰ ট্ৰেইনত উঠাই থৈ আহিম। কেনেকে শিলচৰ নাযায় চাওঁ। মই সঁচাকে যাব লাগিব। যাবই লাগিব।
এইটোৰ আকৌ কি হ'ল ঘৰখনৰ মানুহৰ ব্ৰেইন বেয়া হোৱাৰ নিচিনাকৈ এইটোৰো মানে ব্ৰেইনটো বেয়া হবলৈ পালে বা এটা ভাল বস্তু চাবলৈও মানে নোৱাৰা হলো ঘৰখনত দুটাকে মতা মানুহ এনেহে থাকে তাৰ ওপৰত আকৌ মোক সোধে কি কৰিছ বুলি আৰে চিৰিয়েলখন ভাল লগা হৈ আহিছিলহে চা এতিয়া কাম মোৰটো চাওঁ কোনখন চিৰিয়েল মৰমৰ ঘৰ এখন ভাল হৈছে ভাল হৈছে মাৰিবলৈ আহিছে টিভিটো নচলে এতিয়া কেনেকে চাম মই হ'ল কিনো অ হয়তো চিগনেলে নহা হ'ল যাওক ভাল কৰি দিয়কগে আহিব ৰ'বা দিয়া আছে কি আহিব কবলৈ আহিছে এইবোৰ যদি নচলে ভাঙি পেলাওকগে যাওক টিভিটো টিভিটো কলে যায় টিভিটো বোলে আকৌ ভাঙি পেলাব লাগে যাওক সেইবোৰ থকাতকে নথকাই ভাল ভাঙি পেলাওকগে যাওক যি কৰে কওক মুঠতে মোৰ চকুৰ আগৰ পৰা আঁতৰাই পেলাওক যাওক খালে ভাল সঁচাকে ভাঙি পেলালে নেকি বাৰু অৰি কি কৰিলে হয়নে শুনকচোন হে প্ৰভু আপুনি টিভিটো কিয় ভাঙিলে বাৰু আপোনাৰ এনেকুৱা খং হলে কেনেকে হব কওকচোন ক'ত আছে টিভিটো চাওঁ মই চাওঁ ভিতৰলৈ নাযাবা চিচাই ভৰি কাটিব এই জয় তোমালোকৰ দুজনৰ মাজত কাজিয়া লাগিছে মোক কবলৈ নাযাওঁ এই টিভিটোৰ গাত বাৰু দুখ কি আছিল বাৰু আপুনি মনে মনে থাকক আপুনি আৰু ভনীয়েক মিলি মোক ভাল জ্বালা দিছে এনে মই থানাৰ টেনচনত আছো আৰু এজনী হ'ব মোৰ কিবা এটা ভুল হ'ল মই আপোনাক তেনেকে কব নালাগিছিলে এতিয়া ঘৰখনৰ বস্তুটো নষ্ট হ'ল কাৰ ক্ষতি হ'ল হ'ব এতিয়া কান্দিব নালাগে এইটো ডেম'হে আছিল মানে টিভিটো ভঙা নাই কিন্তু মোক অশান্তি কৰি থাকিলে এইটোৱে হ'ব হ'ব এতিয়া দুখ কৰি থাকিব নালাগে এইটো ডেমোহে আছিল মানুহ